নমস্কাৰ ৰাইজ, বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, বেয়া চেয়া নাপাব কোনেও। মানে আজিকালি ভিডিঅ' বনোৱা তেনেকৈ টাইমে নোপোৱা হৈছোঁ, সেইকাৰণে ভিডিঅ' আপলোড কৰা হোৱা নাই। বাকী আজি বহুত দিনৰ মূৰত ভিডিঅ' দিব ওলাইছোঁ আৰু তাৰ বাবে মোৰ গাহৰিকেইটা এবাৰ দেখাবলৈ ওলাইছোঁ আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। এইটো দেখিছে, এইটো মই আমাৰ ওচৰৰে দাদা এজনৰ পৰা কিনি আনিছোঁ। এইটো মানে প্ৰেগনেণ্ট আছে গাহৰিটো। তেখেতে যিহেতু গঁৰালখন মানে সিহঁত ভাঙি যাওঁ হৈছে, তাৰ বাবে প্ৰেগনেণ্ট হোৱাৰ পিছত বিক্ৰী কৰি দিব ওলালে। তো মোক ক'লে যদি লাগে তুমি লৈ ল'ব পাৰা। লোকেল হয় আৰু বেজী দিছিলে। এতিয়া এইটো জগিব আৰু বেছি দিন নালাগে, মোটামুটি এসপ্তাহমানৰ ভিতৰত জগিব লাগে। চাই লওঁ, প্ৰথমবাৰৰ বাবে জগিব, গতিকে কেইটা পোৱালি হয় কি হয়। এতিয়া গঁৰালবোৰ এইকেইখন ৰাখিব লগা হৈছে, এইখনতে পকী কৰাও হোৱা নাই এইকেইখন। তথাপি বৰষুণ আহিলে অলপ বেয়া হৈ যায় গঁৰালখন, তথাপি গাহৰিটো এটা ভাল কি মাটি খান্দা নাই, গতিকে এতিয়া এনেকৈ ৰাখিছোঁ। বাকী এইখন গঁৰালত গাহৰি আছে বাবে বাকী গঁৰালত ৰাখিব পৰা নাই। তাৰপিছত এইকেইটা মোৰ আগতে আছিল, এইকেইটাও প্ৰেগনেণ্ট আছে। এইকেইটা মই ছাৰ্ভিচ কৰাইছিলোঁ মাৰ্চৰ 10 তাৰিখে, এই দুটা, এটা 10 তাৰিখ, এটা 11 তাৰিখ। মানে সিহঁতৰ 2 মাহ হৈ গ'ল, 2 মাহ 10-12 দিনমান হ'ল। এতিয়া দ্বিতীয়বাৰৰ বাবে জগিব। প্ৰথমবাৰ জগি উঠিছে, মানে প্ৰথমবাৰৰ পোৱালি বিক্ৰী কৰিলোঁ। এটাৰ 10টা হৈছিল, এটাৰ 9টা হৈছিল, 19টা পোৱালি হৈছিল সৰ্বমুঠ। গোটেইখিনি পোৱালি বিক্ৰী হোৱা নাই, মানে 3টা পোৱালি আছে, 3টা নহয় 2টা আছে, সেই 2টা মই ৰাখিছোঁ। 3টা আছে, সেই 3টা মই ৰাখিছোঁ। 2টা খাচী কৰি দিছোঁ আৰু এটা মাইকী পোৱালি হয়। এইটো মোৰ পুখুৰীটো। এইবাৰ মাছ দিয়া হোৱাই নাই, যোৱাবাৰৰ মাছ কিছু আছে, গোটেই বিক্ৰী কৰা হোৱা নাই, মানে পানীটো উলিয়াই দিয়া নাছিলোঁ গোটেই। ৰৌ মিৰিকাও কিছু আছে, চিতল আছে। বাকী এইটো ছাৰ্ভিচ কৰালোঁ আজি 3 দিন হ'ল। প্ৰথমবাৰ ছাৰ্ভিচ কৰোঁতে এইটো মিছ মাৰিলে, নহ'ল, কিহৰ বাবে বা এইটো উচিত ক'ব পৰা নাই। এইবাৰ আকৌ দ্বিতীয়বাৰৰ বাবে ছাৰ্ভিচ কৰালোঁ, চাই লওঁ হয়নে নহয়। এইটো লোকেলেই হয়, লোকেল হ'লেও আৰু জাতটো মানে ডাঙৰ জাত বহুত। বাকী এই 2টা খাচী কৰি দিছোঁ। এইটো হ'ল F2। এইটো হিটত আহিবৰ সময় হৈছে। এইটো বিক্ৰী কৰিম চাগে, মানে পৰহি এবাৰ এৰি দিছিলোঁ, এৰি দিওঁতে ভৰিখনত কিবা দুখ পালে নেকি, অকণমান খৰাই আছে। এতিয়া ডক্তৰে আহি যদি কয় যে ভাল নহ'ব পাৰে, তেতিয়াহ'লে এইটো বিক্ৰী কৰি দিম, আৰু যদি ভাল হ'ব বুলি কয় তেতিয়াহ'লে ৰাখি দিম, ছাৰ্ভিচ কৰাই দিম। এই 2টা মাইকী পোৱালি। বাকী এই 3টা হ'ল খাচী। এই 3টা আৰু মোটামুটি এমাহমান পিছত বিক্ৰী কৰিব পৰা হ'ব লাগে, চাই লওঁ। আৰু এইটো ফুৰা গাহৰি, এইটো বিক্ৰী কৰিম, যদি কোনোবাক লাগে মোক জনাব, কমেণ্ট কৰিব, মেছেজ কৰিব, বা ফোন কৰিব পাৰে। মোৰ ফোন নম্বৰটো আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ, এইটো নম্বৰত ফোন কৰিব পাৰে। ফোন কৰিলে যদি কোনোবাক মতা গাহৰি লাগে ছাৰ্ভিচ কৰোৱাৰ বাবে, নিব পাৰে। F2 হয় গাহৰিটো। মানে এইটো মই যাৰ পৰা কিনি আনিছিলোঁ সিহঁতে লোকেল বুলি কৈছিল, কিন্তু লোকেলবিলাকৰ কাণবিলাক বহুত পৰা থাকে, এইটো কাণটো অকণমান থিয়, গতিকে F1 নহ'লে বা F2 হ'ব, মানে হয়তো মাকটো হয়তো লোকেল আছিল, তাৰপিছত বেজী দিছিলে। এতিয়া কিছুমান ঘৰুৱা মানুহে নাজানে না, বেজী দিলে সেইটোও লোকেল বুলিয়ে ভাবি লয়, কিন্তু সেইটো F1 বা F2 হৈ যায়। যিহেতু বেজীবিলাক বাহিৰৰ গাহৰিবিলাকৰ বেজী আনে ডক্তৰবিলাকে, লোকেল গাহৰিৰ বেজী নানে না, সেই গতিকে বেজী দিলে সদায় F1 বা F2 তেনেকুৱা টাইপ হৈ যায়। এইখিনি মোৰ গাহৰিখিনি বৰ্তমান আছে, সেইটো ফুৰাটো বিক্ৰী কৰিব লগা আছে, সেইটো। আৰু
এইটোতো বিক্ৰী কৰিলেও মাংসৰ ওজনত বিক্ৰী কৰিম। এইটো F2টো যদি মানে ডক্তৰে বিক্ৰী কৰি দিব কয়, চাই লওঁ। পিছৰ ভৰি দুখন অকণমান মানে হেৰি কৰি আছে, খৰাই থকাৰ নিচিনাকৈ আছে, ক'ৰবাত দুখ পাইছে চাগে। দানাটো খাই আছে ঠিকে ঠিকে। আৰু এনেকুৱাও হ'ব পাৰে মানে মই এৰি নিদিওঁ না গাহৰি, মোৰ সদায় গঁৰালতে থাকে। পৰহি এবাৰ এৰি দিলোঁ মানে গঁৰালখন অকণমান কিবা এটা মেৰামতি কৰিব লগা হৈছিল, তেনেকৈ এৰি দিওঁতে পানীত গৈ অকণমান যুঁজিলে, তেনেকৈ অকণমান ক'ৰবাত দুখ পাইছে চাগে, তেনেকুৱা হ'ব পাৰে। আৰু হয়তো বহুত দিনৰ মূৰত মাটি চেকিলে যিহেতু তাৰ কাৰণেও হ'ব পাৰে। মাটিত তেনেকৈ নানামে না, মাটিত নামিলে যে পাখিৰ পৰা, তাৰ কাৰণেও হ'ব পাৰে। বাকী ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ আজি। কোনোবাৰ যদি কিবা সুধিব লগা আছে বা মোক কিবা ক'ব লগা আছে, মোক ফোন কৰিলে হ'ল বা মেছেজ কৰিলে হ'ল। আৰু পোৱালিৰ কাৰণে বহুতে ফোন কৰি আছে। বৰ্তমান মোৰ বিক্ৰী কৰিব লগা পোৱালি নাই। এইকেইটা জগিলে মোটামুটি আৰু 2 মাহমান পাছতে হয়তো এইটো লোকেলটোৰ পোৱালি পাব পাৰে। আৰু সেইকেইটাৰ আৰু মোটামুটি এমাহমান লাগিব জগিবলৈ। মানে এই F2 মোৰ যিকেইটা গঁৰালত আগৰ গাহৰি আছে, গতিকে সেইকেইটাৰ পোৱালি লাগিলে মোটামুটি আপোনালোকে আৰু জগিবলৈ আৰু মোটামুটি এমাহ 35 দিনমান লাগিব। আৰু পোৱালি বিক্ৰী মোটামুটি 2 মাহৰ ওপৰত, 2.5 মাহমান লাগিব। যদি ভালে ভালে পোৱালি হয়, তেতিয়াহ'লে সেইকেইটাৰ পোৱালি পাব লাগিলে 2.5 মাহ পিছতে পোৱালি পাব। আৰু লোকেলটোৰ পোৱালি লাগিলে হয়তো লোকেলটো এইকেইদিনৰ ভিতৰত জগিব লাগে, সেইটোৰ পোৱালি মোটামুটি 1.5 মাহ 2 মাহৰ পাছত পাই যাব। ঠিক আছে, আজিলৈ ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।